আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আদিবা আৰু জিছান একেলগে খেলি আছে আৰু সিহঁত দুইজনেৰে একে একে বস্তু লাগিব। চাচোন আম্মাই একে একে বস্তু আনি দিয়ে। দুটা গাড়ী আনিছে, তো দুইটা একে হয়। তো খোৱা বস্তু আনিলে, চকলেট আনিলে, তো একে একে আনি দিয়ে তেখেতক। তো নহ'লে আৰু উপায় নাই আমাৰ, সেইকাৰণে তেখেতে একে বস্তু আনে। তাৰপিছত চাহৰ টাইম হ'ল, চাহ খুৱাই লৈছোঁ আমি। তাৰপিছত আকৌ একেলগে ভাতো হৈ গ'ল অলপ পিছতে আৰু। তো আমি আজি ইয়ালৈ আহিবই লাগিব, তো সেইকাৰণে সোনকালে ৰান্ধি লোৱা হ'ল আৰু আমিও খাই বৈ লৈছোঁ। তো সকলো বিধেই আছিলে, মাছ মাংস, তো সকলোৱে মিলি ধুনীয়াকৈ খাই বৈ লৈছোঁ। তাৰপিছত আহি গৈছোঁ আৰু তো কোনো ধৰণৰ ভিডিঅ' কৰা নহ'ল। তাৰপিছত এইটো নেক্সট ডে। গুড মৰ্ণিং সকলোকে। ৰাতিপুৱাৰে পৰা বা ৰাতিৰ পৰাই ইমানেই বৰষুণ, কিনকিনীয়া বহুতেই বৰষুণ মানে। তো নেৰানেপেৰা বৰষুণ দিয়ে আছে। এইফালে আকৌ ৰাতিপুৱা চাহ পানী খাই লোৱাৰ পিছত মই নাস্তাৰ লগত খাবলৈ, ভাতৰ লগত খাবলৈ অলপ মাংস আছিল, সেইখিনি আলুৰে বনাবলৈ লৈছোঁ। আৰু এইফালে ভোল ভাজি কৰি আছোঁ। মাছৰ মূৰখিনি যে বইল কৰি ৰাখিছিলোঁ, সেইখিনি আলুৰে এনেকৈ ধুনীয়াকৈ এটা তৰকাৰী বনাই দিছোঁ। কেইটামান নেমু পাতো দিছোঁ ফ্লেভাৰৰ কাৰণে। সেইফালে মই আলুখিনি সিজি গৈছে আৰু মছলাখিনি ধুনীয়াকৈ হৈ গৈছে। তেতিয়া মই মাংসখিনি ফ্ৰিজতে আছিলে কেইদিনমান ধৰি, সেইকাৰণে এইখিনি অলপ সময় ভাজি ল'ম। তো ভাজি লোৱাৰ পিছত আৰু অলপ জোল দি দিম, তো হৈ যাব আলুৰ তৰকাৰী। তো তেনেকৈ আমি ৰান্ধি বাঢ়ি খাই বৈ লৈছোঁ। তো বিশেষভাৱে একো ৰন্ধাৰ ভিডিঅ' কৰা নহ'ল। তাৰপিছত আকৌ দুপৰীয়া টাইম হৈ গ'ল। দুপৰীয়া ফ্ৰেছ হৈ পাকঘৰত আহিছোঁ। আব্বাই নগাঁও গৈছিলে, নগাঁৱৰ পৰা ধেৰ ফল মূল আনিলে। আপেল, কিৱি ফল, নাগফল, ড্ৰেগন ফল, কিবা কিবি বহুতেই আৰু ধুনীয়া ফল আনিছে আৰু সকলো বিধৰে এবিধ লৈ মই সকলোকে কাটি দিছোঁ। এইফালে চব ধুনীয়া, প্লেটখন দেখিবলৈও ধুনীয়া লাগিছে। বহুৰঙী ফল মূলেৰে ভৰা প্লেটখন দেখিবলৈ ধুনীয়া, খাবলৈও ধুনীয়া হয়। এইফালে আকৌ দুপৰীয়া টাইমত চেয়াই বনাইছিলোঁ, সেইখিনিও মই ভাহি দিছোঁ। তেনেকৈ আৰু দুপৰীয়া টাইমটো পাৰ হৈ গ'ল। তাৰপিছত মই অলপ ওপৰলৈ গৈছোঁ, যিহেতু দুদিন ঘৰত নাছিলোঁ, তো সেইকাৰণে অলপ ওপৰলৈ যাবলৈ মন গৈছে। তো ওপৰত বৰষুণৰ ফলত কিছুমান গছ ভালো হৈছে, কিছুমান নষ্ট হৈছে। তো বেছি পৰিমাণে যিয়ে হয়, বেছি অভাৰ বস্তুটোৱেই সকলোৰে কাৰণে ভাল নহয় আৰু। এইফালে ঘৰৰ পৰা কেইটামান ফুল গছৰ পুলি আনিছিলোঁ। এইফালে ফুল এনেকৈ মোবাইলত দেখোঁ যে ভাল লাগে, ধুনীয়াকৈ ওলমাই থৈ দিয়ে ন বটলবিলাকত লগাই। তো মই তেনেকৈ অলপ কিবা এটা ট্ৰাই কৰিছোঁ, নাজানো বাৰু কি হয় গৈ। তো এইফালে বস্তাৰ ভিতৰত মাটি আনি থৈ দিছোঁ, কিবা কিবি পুলি লগাম যে সেইকাৰণে। আৰু এইফালে জবা ফুলৰ পুলিও আনিছিলোঁ ঘৰৰ পৰা, 2-3 বিধৰ ফুল একেলগে লগাইছোঁ। আৰু এইফালে আছে তুলসীৰ পুলি, তো ধুনীয়াকৈ লগাই পানী দি থৈছোঁ। আৰু এইফালে চব বৰষুণ দিয়ে আছে, গোটেই দিনটো কিনকিনকৈ বৰষুণ দিয়ে আছে। এইফালে চব বৰষুণ পৰি পানী জমা হৈ গৈছে ওপৰত, আৰু পুলিবিলাকত পানী দিবৰ বাবে সুবিধাই হৈছে। তলৰ পৰা পানী আনিব নালাগে, ওপৰতে ধুনীয়াকৈ পানীৰ সুবিধা হৈ গৈছে। তাৰপিছত সেইখিনি কৰি মেলি আহিছোঁ ওপৰৰ পৰা, ৰুমবিলাক অলপ চাফা তাফা কৰি আছোঁ। তো এইবিলাক চাফা তাফা কৰিলে ভাল লাগে আৰু, নহয় ধূলি বালিৰে লেতেৰা হৈ থাকে। কোনো ধৰণৰ কেমেৰাৰ ধৰা মানুহ নাই, তো সেইকাৰণে মই এনেকৈ ভিডিঅ'বোৰ কৰিব লগা হয়। আৰু লৰচৰ কৰি থাকে ভিডিঅ', কোনো ভাল নহয় মানে। তো সকলোৱে তেনেকৈ যদি ছাপোৰ্ট কৰে, মৰম কৰে, তো কৰিব পাৰে আৰু। এইফালে মই ফুৰিব যোৱা বেগবিলাকো তেনেকৈ আছে। তো এইবিলাক জাপিব লাগিব, আৰু জাপি লোৱাৰ আগতে আপোনালোকক এটা বস্তু দেখাই দিওঁ আহক। আমাৰ ঘৰত চাওক কিমান ধুনীয়া, এটা দুৱাৰটো খুলিলেই পোৱা যায় এটা ৱাটাৰ ফলছ, চাইছেনে? এইটো ৱাটাৰ ফলছ আমি দুৱাৰটো খুলিলেই দেখাব, ক'তো দূৰলৈ যাই দেখিব নালাগে। গোটেই দিনটো কি শব্দৰে পানী নামি থাকে, চাইছেনে? এইটো শব্দৰ কাৰণে বেলেগ শব্দই শুনাই নাপাওঁ। পানী পৰি গাঁত হৈ গৈছে আৰু দুৱাৰ মুখতে। এইফালে কাপোৰখিনি জাপি ল'ব লৈছোঁ, আৰু
এটা কাপোৰ এনেকৈ জাপি থ'লে কাপোৰবিলাক এটা কাপোৰ যদি টানি দিওঁ আৰু গোটেইখিনি আহি পৰে আৰু চাইছেনে কেনেকুৱা হৈ পৰিছে। তো দুটামান কাপোৰ জাপিব আছিলে। এইটোতে মোৰ সকলোখিনিয়ে গোটেইখিনি আৰু হিজাপেই হয়। তাৰপিছত চাইছেনে কাপোৰযোৰ যে চিলাই আনিছিলোঁ, এই কাপোৰযোৰ বহুত দিনেই হ'ল, পুৰণাই হৈ গ'ল, বাট দেখিবলৈ পুৰণাও হোৱা নাই। প্ৰায় 6 বছৰমান হৈ গৈছে এই কাপোৰযোৰ কিনা মোৰ। চাইছে এতিয়াও জিলিকি আছে ধুনীয়াকৈ। চিম্পুলত আছে, বাট দেখিবলৈ বহুত ধুনীয়া। কাপোৰযোৰ বহুত ভাল কাপোৰ হয় আৰু লং হয় বহুত। চাইছেনে কোনো ধৰণৰ কালাৰ যোৱা নাই, কালাৰ চেঞ্জো হোৱা নাই, যেনেকুৱা কিনিছিল তেনেকুৱা আছে। আৰু কাপোৰযোৰ 6 বছৰত মই 6 দিনহে পিন্ধিছোঁ চাগে, তাতকৈ কমো হ'ব পাৰে। এইটো এটা কাপোৰ, এইটো বিয়াৰ পিছৰে কাপোৰ। হাতত তেনেকুৱা ডিজাইন কৰা আছে, তো ডিজাইনটো বহুত ভাল লাগে মোৰ, এই হাতৰ এইটো ডিজাইন। তাৰপিছত তলৰ ফালে এনেকুৱা আৰু চিম্পুলত আছে, তো বুৰকা টাইপৰ আৰু পিন্ধিব পাৰিম। ওপৰত তেনেকুৱা ডিজাইন কৰা আছে, চিম্পুল আৰু। তো এইটো কাপোৰৰ বিয়াৰ পিছৰ হ'লেও এদিন মাত্ৰহে পিন্ধিছিলোঁ। তেনেকৈ সকলোখিনি কাপোৰ কানি জাপি লৈছোঁ। তাৰপিছত চাওক আমাৰ লিটিল ডান্সাৰজনে ডান্স কৰি আছিলে ৰাতিতে, তো মোৰ হাতত মোবাইলখন দেখিয়ে তেওঁ লাজতে পৰি গৈছে। এতিয়া অলপ চলপ লাজ হৈছে তেওঁৰ। তেনেকৈ আৰু গোটেই দিনটো কিবা কিবি কৰি মেলি সাধাৰণভাৱে কটোৱা দিনটো আপোনালোকৰ ওচৰত ভিডিঅ' হিচাপে দেখাবলৈ চেষ্টা কৰোঁ। যদি ভিডিঅ'টো ভাল পায় বেছিকৈ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু শেষলৈ ৰাতি দুয়োজনৰ কাৰণে গাখীৰেৰে মুড়ি লৈছোঁ মই, আৰু জিচানৰ দেউতাকৰ কাৰণে বিস্কুট অটছ কিবা কিবি দিছোঁ। তো আজিলৈ ইমানেই, আজিলৈ বাই।